গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। পৰমাত্মাই 600 বছৰ আগতেই কৈছিলে যে তিনিজন দেৱতাৰ যিয়ে ভক্তি কৰে উনকি কবু না হোৱে মুক্তি। তুম কৌন ৰাম কা জপতে জাপম তাত কটে না তিনু তাপম। পৰমাত্মাই কৈছিলে যে তোমালোকে কোন ভগৱানৰ ভক্তি কৰি আছা, কাৰ মন্ত্ৰ জপ কৰি আছা, সেই ভগৱানৰ পৰা তোমালোকৰ কোনো তিনি তাপৰ যি কষ্ট আছে সেয়া দূৰ হ'ব নোৱাৰে। আজি আপোনালোকক প্ৰমাণ কৰি দিম যে আমাৰ সদগ্ৰন্থয়েও এয়াই প্ৰমাণ কৰি আছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে এইটো স্পষ্ট কৰিছে যে তিনিওজন দেৱতা শ্ৰী ব্ৰহ্মাদেৱ ৰজগুণ, শ্ৰী বিষ্ণুদেৱ হতগুণ আৰু শ্ৰী শংকৰ তমগুণৰ যিয়ে সাধনা কৰে তেওঁলোকে কোনো লাভ নাপায়। ইয়াৰ বিপৰীতে শ্ৰীমদ ভাগৱত গীতাত কৈছে যে এই তিনিও গুণৰ ওপৰত আধাৰিত, এই তিনিও গুণ ৰজগুণ ব্ৰহ্মা, হতগুণ বিষ্ণু, তমগুণ শংকৰৰ সাধনাৰে পাবলগীয়া যি লাভ সেয়া খন্তেকীয়া লাভ। এওঁলোকৰ ওপৰত যাৰ বুদ্ধি ছেট হৈ গৈছে আৰু আন কাৰোৰে কথা শুনিবলৈ প্ৰস্তুত নহয়, তেওঁলোকৰ বিষয়ে কৈছে তেওঁলোক ৰাক্ষস স্বভাৱ ধাৰণ কৰা, মনুষ্যত নীচ আৰু দূষিত কৰ্ম কৰা মূৰ্খ। গীতাৰ জ্ঞানদাতাই কৈছে মোৰ ভক্তিও নকৰে। এতিয়া পুণ্যাত্মাসকল, আধ্যাত্মিক মাৰ্গৰ পৰা আমি দূৰ যদিও হলো, অজ্ঞানতাও আমি বেছি গ্ৰহণ কৰি থৈছো। সেইবাবে প্ৰথমবাৰ এই বচন কোনোবাই যদি শুনে তেওঁ বহুত বেছি দুখ পায়, আত্মায়ো কষ্ট পায়। কাৰণ আমি শ্ৰী বিষ্ণু, শ্ৰী শংকৰৰ তেওঁলোকৰ ৰঙত বহুত ৰঙীন হৈ পৰিছো। এবাৰ সঁচাটো শুনাৰ পিছত তিতা নিশ্চয় লাগে, কিন্তু কিছুদিনৰ পিছত সেয়া মিঠা হৈ যায়। কিয়নো আমাৰ অজ্ঞানতাৰে, সেই অজ্ঞানতাৰ বাবে আমাৰ আত্মাৰ নিৰ্মলতা সমাপ্ত হ'ল। আৰু যেতিয়া সত্যতা আৰম্ভ হয় তেতিয়া আত্মা একেবাৰে বিপৰীতকৈ ভাবিব আৰম্ভ কৰে, ট্ৰাই কৰে। কিন্তু সত্যতাত ইমান বেছি শক্তি থাকে, সি নিজৰ স্থান বনাইহে এৰে। যেতিয়া সি দাসে হঠংগ আৰম্ভ কৰিছিলে ইমান বিৰোধিতা হৈছিল। এবাৰতো এনেকুৱা লাগিছিল যে পৰমাত্মা আপোনাৰ জ্ঞান আপোনাৰ সন্তানসকললৈ কেনেকৈ যাব। খোজে খোজে বিৰোধিতা হৈ আছে, যিকোনো বৰ্গতেই নাচায় কিয়। সকলোৱে এইটোৱেই ক'ব ধৰিলে যে ৰামপালেতো নিন্দাহে কৰে, কিন্তু এই দাসে জানিছিল যে মই নিন্দা নহয় পৰোপকাৰহে কৰি আছো। যেনেকৈ সদগ্ৰন্থবোৰক আপোনালোকৰ মুখামুখি কৰাই আছো, আৰু যিসকল ঋষি, মহৰ্ষি, আচাৰ্য, শংকৰাচাৰ্য অথবা কোনো সন্ত মণ্ডলেশ্বৰে যিবোৰ জ্ঞান সেইসকল সন্তকেই আধাৰ মানি কৈছে, তেওঁলোকৰ অনুভৱক বেদ, গীতা আৰু পুৰাণৰ সৈতে তুলনা কৰি দিওঁ। মোৰ কেৱল ইমানখিনিয়েই কাম যে আমাৰ সদগ্ৰন্থ সত্য, ইয়াৰ বিৰুদ্ধে যিবোৰ জ্ঞান দিয়ে সেইবোৰ অসত্য, সেয়া শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ, সেয়া ইউজলেছ, ব্যৰ্থ। ইয়াক সমালোচনা বুলি নাভাবিব, ইয়াক পৰোপকাৰ বুলি ভাবক। যেনেকৈ কিছুমান বদমাছ মানুহে কোনো অসামাজিক তত্ত্ব
নকলি নোট ছপাই দিয়ে 500 আৰু 1000 টকাৰ। যেতিয়া চৰকাৰে গম পায় তেতিয়া কি কৰে? অৰিজিনেল আৰু ডুপ্লিকেট একেলগে দেখুৱায় বাতৰি কাকতত, মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া আৰু টিভি চেনেলত। তেওঁলোকে কয় যে চোৱা, অৰিজিনেলত এইটো বস্তু আছে আৰু ডুপ্লিকেটবোৰ এনেকুৱা, ইয়াত এইবোৰ বস্তু নাই, এয়া ত্ৰুটি। যদি তেতিয়া এনেকৈ কয় যে চৰকাৰে সমালোচনা কৰি আছে আনৰ নোটবোৰক, তেতিয়া কথাটো সঠিক নহ'ব। ঠিক এই প্ৰকাৰে সেই চৰকাৰে এটা বহুত ডাঙৰ পৰোপকাৰ কৰি আছে, নহ'লেতো লাখ লাখ মানুহৰ ক্ষতি হ'ল হয়। গতিকে সেই উদ্দেশ্যই এই দাসৰো যে আপোনালোকৰ অৰিজিনেল আৰু ডুপ্লিকেট জ্ঞান দুয়োটাকে মুখামুখি কৰি আছোঁ, আৰু ইয়াৰ পৰা আপোনালোকে চিনি পাব সত্য আৰু অসত্যক, আপোনাৰ জীৱন নাশ হোৱাৰ পৰা বাচি যাব। এতিয়া ইয়াৰ পৰিণাম ভাল ওলাই আছে। আপোনালোকক দেখুৱাম শ্ৰীমদ ভাগৱত গীতা। এইখন এখন অমূল্য গ্ৰন্থ। ইয়াত 4খন বেদৰ ইয়াৰ ভিতৰত সাৰাংশ আছে, আৰু ইয়াৰ ভিতৰত বহুত ছিষ্টেমেটিকেলি জ্ঞান দিয়া হৈছে, একাদিক্ৰমে জ্ঞান দিয়া হৈছে। কিন্তু আমাৰ ধৰ্মগুৰুসকলে আমাৰ আধ্যাত্মিক মাৰ্গৰ এই গ্ৰন্থবোৰক, আধ্যাত্মিক গ্ৰন্থবোৰক, সৎগ্ৰন্থবোৰক বুজি নাপালে, যি কাৰণে তেওঁলোকে আমাক লোকবেদ শুনাই থাকিলে। লোকবেদৰ অৰ্থ হৈছে দন্তকথা, অক্ষেত্ৰীয় জ্ঞান। লোকবেদ অক্ষেত্ৰীয় জ্ঞান, দন্তকথা, মুখে মুখে চলি অহা জ্ঞান, ইজনে আনজনৰ পৰা যিটো সত্য নহয় তাক লোকবেদ বোলে। কবিৰ পৰমেশ্বৰদেৱে কয়, पीछे लग गया जाऊं था मैं लोकवेद के साथ और रस्ते में सतगुरु मिल गए दीपक दे दिया हाथ। যেনেকৈ পৰমাত্মাই আমাক বুজাবলৈ তেওঁৰ ওপৰতেই সকলো উদাহৰণ কোড কৰে, এক্সাম্পল কোড কৰে, উদাহৰণ দিয়ে। পৰমাত্মাই কি ক'ব বিচাৰে? যে মই আগতে লোকবেদ, মুখে মুখে চলি অহা নিজৰ জাতি ধৰ্ম ক্ষেত্ৰৰ ভিতৰত যিবোৰ পূজা সাধনা চলি আছিলে, সেই লোকবেদৰ আধাৰতেই ভক্তি কৰি আছিলে। পিছত সদগুৰুক পালোঁ, যিয়ে তত্ত্বজ্ঞানৰূপী টৰ্চ চাকি আমাৰ হাতত দি দিলে। এতিয়া সেই তত্ত্বজ্ঞানৰূপী টৰ্চ অৰ্থাৎ চাকিৰ পোহৰত আমি এতিয়া ভ্ৰমিত হ'ব নোৱাৰোঁ। আমি চিধা ৰাস্তাৰেই যাম, যি মালিকেই কৈছে। যেনেকৈ এই দাস আগতে শ্ৰী বিষ্ণু, শ্ৰীকৃষ্ণ, ৰামচন্দ্ৰদেৱ আৰু শংকৰ ভগৱানৰ পূজাৰী আছিলোঁ, হনুমান দেৱৰ পূজাৰী আছিলোঁ, মানে সকলোবোৰ ধাৰ্মিক পূজা কৰিছিলোঁৱেই। হিন্দুৰ সকলো যিবোৰ দেৱতা, কোনোবাই যদি কৈ দিয়ে এওঁৰ পৰা বহুত লাভ হয়, তেতিয়া তেওঁৰেই উপাসনা আৰম্ভ কৰি দিছিলোঁ। গতিকে এয়া আছিল লোকবেদ। আৰু আকৌ পৰম সন্ত আদৰণীয় ৰাম সন্ত দেৱানন্দ দেৱক লগ পালোঁ। মই দাসক তেওঁ যি ৰাস্তা দেখুৱালে, তত্ত্বজ্ঞানৰূপী টৰ্চ দিলে, সেই টৰ্চৰ পোহৰত এই দাসে আকৌ সেই লোকবেদক ত্যাগ কৰি যথাৰ্থ মাৰ্গ গ্ৰহণ কৰি ল'লে। এতিয়া যেনেকৈ আজি যি প্ৰসংগ চলি আছে, যে যিবোৰ সাধনা আমি কৰিছিলোঁ আৰু সেই সাধনাবোৰেই আমাৰ আন কুলৰ মানুহেও কৰিছিলে, তেওঁলোকতকৈ ভাল আমাৰ ব্যৱস্থা আছিলে। যেনেকৈ এই দাস শ্ৰীৰাম, শ্ৰীকৃষ্ণৰ আৰু বিষ্ণুদেৱ অৰ্থাৎ আৰু লগতে আনবোৰ যিমানবোৰ দেৱতা আছে, শংকৰ ভগৱান, হনুমান, গণেশ, সকলোৰে পূজা কৰিছিলোঁ। আৰু ঘৰত যিবোৰ সুখ হৈছিলে, যেনেকৈ ল'ৰা ছোৱালীয়ে যেতিয়া পঢ়িছিলে, সিহঁতে সফলতা পালে আমি ভগৱানকেই ক্ৰেডিট দিওঁ। যেতিয়া ল'ৰা ছোৱালীৰ সন্তান হ'ল, সিহঁতৰো ল'ৰা ছোৱালী হ'ল, তেতিয়াও আমি ভগৱানকেই ক্ৰেডিট দিওঁ যে যি সাধনা আমি কৰি আছোঁ, চাগে আমি ভাবিছিলোঁ ইয়াৰ পৰাই প্ৰাপ্ত কৰি আছোঁ। তাৰপিছত চাকৰি হ'ল, তেতিয়া ভাবিছিলোঁ যে হনুমান দেৱে দয়া কৰিলে, ভগৱান বিষ্ণুৱে দয়া কৰিলে।
বাবা শ্যামদেৱ যি আমাৰ কুলৰ দেৱতা আছিল, কেতিয়াবা তেওঁক প্ৰাৰ্থনা কৰিছিলোঁ, তেওঁৱেই কৃপা কৰিলে বুলি, আৰু কেতিয়াবা বিষ্ণুদেৱক, কেতিয়াবা শংকৰদেৱক, এওঁলোক সকলোকেই ক্ৰেডিট দিছিলোঁ যে এওঁলোকে বহুত দয়া কৰিলে। এতিয়া গম পালোঁ যে সেই যিবোৰ আমি পাই আছিলোঁ সেয়া আমাৰ প্ৰাৰব্ধত লিখা আছিলে, পূৰ্বজন্মৰ সংস্কাৰী ফলি আছিলে। সেই পূজাবোৰ কৰাৰ পিছতো আমাৰ আন পৰিয়ালৰ সদস্যসকলে লাভ পোৱা নাছিলে, বহুত হানিও হ'ল। গতিকে এতিয়া গম পালোঁ যে যি সাধনা আমি কৰি আছিলোঁ, যি দেৱতাসকলৰ, তেওঁলোকে না আমাৰ হানি কৰিব পাৰে না কিবা লাভ দিব পাৰে। তেওঁলোকে কেৱল আমাক ৱৰদানহে দিব পাৰে, যেনেকুৱা ধৰণৰ কাম কৰিম তেনেকুৱাই ফল পাম। পূৰ্বজন্মত কৰা যি সঞ্চিত কৰ্ম থাকে তাৰ পৰা এবাৰেই জ্বলোৱা হয়, পুণ্য আৰু পাপৰ তাৰ পৰা এটা জীৱন বনোৱা হয়, যাক প্ৰাৰব্ধ বুলি কোৱা হয়, ভাগ্য বুলি কোৱা হয়। যেতিয়ালৈকে আমি পূৰ্ণ পৰমাত্মাৰ সাধনা, সৎ সাধনা নকৰোঁ, তেতিয়ালৈকে আমি নিজৰ ভাগ্যহে ভুগি থাকোঁ, নিজৰ ভাগ্যত লিখাখিনিয়েই প্ৰাপ্ত কৰি থাকোঁ। যেতিয়া আমি পৰমাত্মা, পূৰ্ণ পৰমাত্মাৰ চৰণলৈ আহোঁ, পূৰ্ণ সন্ত পাওঁ, সৎ সাধনা পাওঁ, তাৰপিছত আমি তাতকৈ বেলেগ লাভ পাওঁ। যেনে আগতে কৰা সাধনাবোৰ, অন্য ভগৱানক কৰা পূজাৰ পৰা, যেনে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু ব্ৰহ্ম তথা পৰব্ৰহ্ম, যাক ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ বুলি কয়, এওঁৰ ভক্তি কৰাজনে কেৱল কৰা কৰ্মৰহে ফল পায়। এওঁলোকৰ ভাগ্যত যদি দুখ আছে তেন্তে দুখেই পাব। কাৰোবাৰ পুত্ৰ যদি মৰিবলগীয়া থাকে তেন্তে মৰিব। কাৰোবাৰ ভৰি কাটিবলগীয়া থাকিলে কাটিবই। তাৰ পৰা আপোনাৰ ভাগ্য সলনি হ'ব নোৱাৰে। হয়, শুভ আৰু অশুভ সেয়া ডিপজিট হৈ গৈ থাকিব বাৰু, সেয়া আপোনাৰ সঞ্চিত কৰ্মত জমা হৈ যাব। আৰু যেতিয়া আমি সত্যপুৰুষ পূৰ্ণ পৰমাত্মা কবীৰদেৱৰ ভক্তি কৰিম, পূৰ্ণ সন্তৰ পৰা লৈ, এই নকলিবোৰৰ পৰা নহয়, তাৰ পৰা একো লাভ নহয়। সৎ সাধনা, সত্য মন্ত্ৰ আৰু পূৰ্ণ সৎগুৰু আৰু সঁচা মনেৰে মৰ্যাদাত থাকি যিয়ে ভক্তি কৰিব, তেতিয়া তেওঁৰ ভাগ্যত যদি কিবা হানি হ'বলগীয়া থাকে সেয়া নহ'ব। এয়া পৰমাত্মাৰ বিধান, তেওঁ সমৰ্থবান পৰমাত্মা, হানিক আঁতৰাই দিয়ে, আপোনাৰ পুণ্য প্ৰফুল্লিত হৈ যাব। উদাহৰণস্বৰূপে যেনেকৈ কৃষকে খেতি শস্য সিঁচে, ঘেঁহু সিঁচে, তেতিয়া তাৰ মাজত ঘাঁহ বনো এনেই গজি যায়, আৰু ঘেঁহুতকৈ বেছিহে গজি যায়। আগতে ইয়াৰ কোনো সমাধান নাছিলে, আগতে এনেকুৱা কোনো মেডিচিন, এনেকুৱা কোনো বস্তুৰ ডিস্কভাৰী হোৱা নাছিলে, অনুসন্ধান হোৱা নাছিলে। কিন্তু এতিয়া বৈজ্ঞানিকসকলে এনেকুৱা এটা মেডিচিন বনাইছে যে সেই মেডিচিন, সেই ঔষধ পানীত যদি ঢালি দিয়ে, খেতিত সেই পানী যদি ছটিয়াই দিয়া হয়, তেতিয়া সেইটোৱে ঘাঁহ আৰু বনবোৰ নষ্ট কৰি দিয়ে। শস্যবোৰ তেনেকৈয়ে থাকে, তাৰ কোনো হানি নহয়। তেতিয়া সেই শস্য দুগুণ হয়। এই প্ৰকাৰে পৰমাত্মাই এতিয়া এই দয়া কৰিছে, তেওঁৰ যিবোৰ নিয়ম আছে, সেই ৰহস্যময় গূঢ় মন্ত্ৰ, সেই গুপ্ত মন্ত্ৰ পৰমাত্মাই ইয়াত সাৰ্বজনীন কৰিছে, যাৰ জপ কৰিলে আমাৰ ঘাঁহ বনৰূপী পাপ নষ্ট হৈ যাব, আমাৰ পুণ্যহে থাকি যাব। গতিকে সেই মেডিচিন এই দাসৰ লগত আছে, এই বিশ্বত আন কাৰো লগত নাই। গতিকে এতিয়া আপোনালোকক দেখুৱাওঁ যে শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱৰ বিষয়ে আমাৰ গীতাই কি কৈছে, এওঁলোকৰ সাধনা কৰাবোৰক কি সংজ্ঞা দিছে। এতিয়া আপোনালোকক দেখুৱাওঁ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 কিছু অংশ দেখুৱাওঁ, চাব। শ্ৰীমদ ভাগৱত গীতা জয়দয়াল গোবিন্দকাই ইয়াৰ অনুবাদক হয়। গীতা প্ৰেছ গোৰখপুৰৰ পৰা এইখন প্ৰকাশিত।
আমি ইয়াৰ 7ম অধ্যায়টো লওঁ। এয়া হৈছে 7ম অধ্যায়, 7 নম্বৰ অধ্যায় শ্ৰীমদ ভাগৱত গীতাৰ। ইয়াৰ প্ৰথম মন্ত্ৰত কি কৈছে যে, হে পাৰ্থ, অনন্য প্ৰেমৰ পৰা মোলৈ আসক্ত চিত্ত তথা অনন্য ভাৱেৰে মোৰ পৰায়ণ হৈ যোগত লাগি থকা তুমি যি প্ৰকাৰে সম্পূৰ্ণ বিভূতি বল ঐশ্বৰ্য আদি গুণেৰে যুক্ত সকলোৰে আত্মৰূপ, এইটো আচলতে সমগ্ৰ হয়। সমগ্ৰ মানে সকলো প্ৰকাৰে মোক সঞ্চয় ৰহিত বুলি জানিব তেওঁক শুনা। এতিয়া কি কৈছে, দ্বিতীয়টো মন্ত্ৰত কৈছে 7ম অধ্যায়ৰ, মই তোমাৰ বাবে এই বিজ্ঞান সহিত তত্ত্বজ্ঞানক সম্পূৰ্ণতা বুলি ক'ম, যাক জানি সংসাৰত একো জনাৰ বাবে বাকী নাথাকিব। এতিয়া গীতাৰ জ্ঞানদাতাই কৈ আছে যে, অৰ্জুন, মই তোমাক এতিয়া এনেকুৱা জ্ঞান ক'বলৈ গৈ আছো, ইয়াক জনাৰ পিছত সংসাৰত আৰু কোনো কথা জানিবলৈ বাকী নাথাকিব। এতিয়া পুণ্যাত্মাসকল চাব, আৰু এই পবিত্ৰ গীতাক আমি শিৰোধাৰ্য বুলি মানিছিলোঁ, পঢ়িছিলোঁ, ডেইলি পাঠো কৰিছিলোঁ, কিন্তু কোৱা হয় गुरु बिन काहु न पाया ज्ञान, जो थो था भुज छड़े मूड किसान। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे अज्ञानी। গুৰুৰ অবিহনে বেদৰ অৰ্থ, গূঢ় অৰ্থক বুজাটো বৰ কঠিন। তাক নুবুজালৈকে আমি অজ্ঞানীয়েই হৈ থাকিম। আমাৰ যিমানবোৰ ঋষি সত্যযুগৰ পৰা আজিলৈকে ঋষি মহৰ্ষি হৈছে, এওঁলোক অজ্ঞানী। পুণ্যাত্মাসকল, এই দাসৰ যি বচন, সেয়া অলপ তিতা লাগিবই এবাৰ, কিন্তু পিছত ইমান মিঠা হৈ যাব, ইয়াৰ অতিৰিক্ত কোনো কথা বচনেই আপোনালোকৰ ভাল নলগা হ'ব। যে সত্যযুগৰ পৰা আজিলৈকে যিমানবোৰ মহৰ্ষি আছিলে, তেওঁলোকৰ জ্ঞান নাছিলে, একেবাৰেই জ্ঞান নাছিলে, তেওঁলোক অজ্ঞানী আছিল। এতিয়া পুণ্যাত্মাসকল অলপমান দেখুৱাই দিওঁ, নহ'লে কোনোবাই প্ৰথমবাৰ যি ভক্তই শুনিব, কিয়নো এয়া চিডি ইত্যাদি বনোৱা হয়, ভগতে নিজৰ মিত্ৰক দিয়ে, তেওঁলোকৰ এই কথা হজম নহ'ব যে সত্যযুগৰ পৰা আজিলৈকে যিবোৰ মহৰ্ষি হৈছে, তেওঁলোকৰ কোনো জ্ঞান নাছিলে ভক্তিৰ। এওঁলোকৰ বাদেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো জ্ঞান নাছিল। গতিকে এই দাসৰ যিবোৰ বচন, আজিতো সভ্য সমাজ শিক্ষিত হৈছে, সেইকাৰণে এই কথাবোৰ স্বীকাৰ কৰিছে। এই বচন 600 বছৰ আগতে কৈছিলে পৰমাত্মা কবীৰদেৱে। সেই সময়ততো মানুহৰ একেবাৰে জ্ঞান নাছিল, ভ্ৰমিত আছিল, কিন্তু কথাবোৰ সকলো সঁচা, একেবাৰে কমপ্লিট সত্য। আমাৰ সদগ্ৰন্থই প্ৰমাণ দিয়ে। ইয়াৰ আগতে অলপমান দেৱী ভাগৱতত উল্লেখিত কিছু কথা মুখামুখি কৰি দিওঁ, যাৰ পৰা আপোনালোকে গম পাব, নাতো সত্যযুগৰ পৰা আজিলৈকে যিবোৰ ঋষি মহৰ্ষি হৈছে তেওঁলোকৰ জ্ঞান আছিল, না ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জ্ঞান আছিল আধ্যাত্মিক মাৰ্গৰ। তেন্তে আন কাৰণো হ'ব? কেৱল পৰমাত্মাই স্বয়ং আহে, নিজৰ দ্বাৰা ৰচিত সৃষ্টিক যথাৰ্থ ৰূপত তেওঁৱেই কয়, আৰু যথাৰ্থ ভক্তি মাৰ্গ আৰু পূৰ্ণ পৰমাত্মাটো তেওঁ হয়েই। তেওঁ স্বয়ঙেই যথাৰ্থ ভক্তি মাৰ্গৰ কথা কয়, যথাৰ্থ তত্ত্বজ্ঞান তেওঁৱেই দিয়ে। এতিয়া চাব শ্ৰীমদ দেৱী ভাগৱত, সচিত্ৰ মতা টাইপ, গীতা প্ৰেছ, গৌৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ কোন হয় সম্পাদক, কোন হয় ইয়াৰ চাব, হনুমান প্ৰসাদ পোদাৰ, শ্ৰীমান লাল গোস্বামী, আৰু এয়া প্ৰকাশক হয় ইয়াৰ 414 নম্বৰ পৃষ্ঠালৈ লৈ যাওঁ আপোনাক। ছয় নম্বৰ স্কন্ধ, এয়া 6 নম্বৰ স্কন্ধ,
সংক্ষিপ্ত দেৱী ভাগৱত 414 নম্বৰ পৃষ্ঠাত জন্মজয়ে সুধিলে মহাভাগ কোনটো যুগত ধৰ্মৰ স্বৰূপ কি এই সম্পূৰ্ণ বিষয়ক বিশেষ ৰূপেৰে কোৱাৰ কৃপা কৰক। ব্যাসদেৱে ক'লে, ব্যাসদেৱে কৈ আছে, জন্মে জয় ৰাজন, এয়া নিশ্চিত যে সত্যযুগত ব্ৰাহ্মণ বেদৰ পূৰ্ণ বিদ্বান আছিল। তেওঁলোকৰ দ্বাৰা নিৰন্তৰ ভাগৱতী জগদম্বাৰ আৰাধনা অৰ্থাৎ পূজা হৈছিলে। ভাগৱতীৰ দৰ্শন কৰিবলৈ তেওঁৰ মন সদায় লালসতাত আছিলে। প্ৰত্যেক গাঁৱতে শক্তি মন্দিৰৰ উদ্ঘাটন হৈছিলে, দুৰ্গাৰ মন্দিৰ হৈছিলে। এই বিষয়ে তেওঁৰ মনত বহুত উৎসুকতা আছিলে। আৰু লগতে চাব অলপ ইয়াৰ আভাস। ধৰ্মৰ এই স্থিতিৰ ত্ৰেতাটো আছিলে, কিন্তু কিছু হ্ৰাস হৈ গ'ল। সত্যযুগত যি স্থিতি আছিলে দ্বাপৰ যুগত বিশেষভাৱে কম হৈ গ'ল। ৰাজন, সেই প্ৰাচীন যুগত যাক ৰাক্ষস বুলি ভবা হৈছিলে সেয়া কলিত, কলি মানে কলিযুগত ব্ৰাহ্মণ বুলি মনা হৈছিলে। দাসে কোৱা নাই, এয়া আমাৰ ইতিহাসে কৈ আছে। কাৰণ বৰ্তমানৰ ব্ৰাহ্মণ প্ৰায়ে পাখণ্ড কৰাতেই তৎপৰ হৈ থাকে। আনক ঠগা, মিছা কোৱা আৰু বৈদিক ধৰ্ম কৰ্মৰ পৰা বেলেগ হৈ থকা। এয়া কলিযুগৰ ব্ৰাহ্মণৰ স্বাভাৱিক গুণ হৈ গ'ল। এতিয়া পুণ্যাত্মাসকল, কলিযুগৰ যি ব্ৰাহ্মণ, এয়া আচাৰ্য, শংকৰাচাৰ্য, তেওঁলোক সকলোৱে ব্ৰাহ্মণ। এতিয়ালৈ আমাৰ যিসকল ধৰ্মগুৰু আছিল, গতিকে এওঁলোকৰ বিষয়ে কি কৈছে যে সত্যযুগ ত্ৰেতা দ্বাপৰত যিবোৰ ৰাক্ষস আছিলে, এই স্বভাৱৰে আছিলে আমাৰ ব্ৰাহ্মণসকল। তেন্তে অন্য জনতাৰ কি অৱস্থা হ'বনো? এতিয়া কি কৈ আছে, ইয়াৰ পৰা আৰু এটা কনচেপ্ট ক্লিয়াৰ কৰি দিলে যে সত্যযুগৰ ব্ৰাহ্মণ বেদৰ পূৰ্ণ বিদ্বান বুলি মনা হৈছিলে, ব্যাসদেৱে কৈছে। আৰু তেওঁলোকে দুৰ্গাৰ পূজা কৰিছিল। কি বিদ্বাননো? আৰু অলপ আভাস লওঁ বিষ্ণুদেৱৰ, পিছত আমি আগলৈ নিৰ্ণয় কৰিম। এই দেৱী ভাগৱতৰে 28 নম্বৰ পৃষ্ঠাত এয়া চাব, 28-29 শ্ৰী বিষ্ণু, শ্ৰী ব্ৰহ্মা, শ্ৰী নাৰদ আৰু ব্যাসদেৱৰ জ্ঞানৰ আভাস আপোনালোকক দেখুৱাওঁ। এয়া 28 নম্বৰ পৃষ্ঠাৰ প্ৰথম স্কন্ধ আৰু এয়া সংক্ষিপ্ত দেৱী ভাগৱত 28ত সেয়ে পঢ়ি আছোঁ আমি। নাৰদ আৰু ব্যাসদেৱৰ কথোপকথন চলি আছে। ব্যাসদেৱে নাৰদদেৱক সুধিছে, প্ৰশ্ন সুধিছে ব্যাসদেৱে, আৰু নাৰদদেৱে কৈ আছে। নাৰদদেৱে কৈছে, মহাভাগ ব্যাসদেৱ, তুমি এই বিষয়ে যি সুধি আছা, ঠিক এই প্ৰশ্নই মোৰ পিতাই ভগৱান শ্ৰী হৰিক কৰিছিলে। দেৱ আদি দেৱ ভগৱান জগতৰ স্বামী হয়। লক্ষ্মী দেৱী তেওঁৰ সেৱাত উপস্থিত থাকে, অৰ্থাৎ বিষ্ণুদেৱৰ বিষয়ে কৈ আছে। দিব্য কৌস্তভমণিয়ে তেওঁৰ শোভা বঢ়াই তেওঁ শংখচক্ৰ গদা লৈ থাকে, পীতাম্বৰ ধাৰণ কৰে, 4খন বাহু আছে। বক্ষস্থলত শ্ৰীবস্তকৰ চিহ্ন উজলি থাকে। তেওঁ চৰাচৰ জগতৰ আশ্ৰয়দাতা, জগতগুৰু এবং দেৱতাসকলৰো দেৱতা। এনেকুৱা জগত প্ৰভু ভগৱান শ্ৰীহৰি মহান তপ কৰি আছিলে। তেওঁ সমাধি লগাই আছিলে। এয়া দেখি মোৰ পিতা ব্ৰহ্মাদেৱ বহুত আচৰিত হ'ল। সেইবাবে তেওঁ এইটো জনাৰ বাবে ইচ্ছা প্ৰকট কৰিলে। ব্ৰহ্মাদেৱে সুধিলে, প্ৰভু, আপুনি দেৱতাসকলৰ অধ্যক্ষ, জগতৰ স্বামী আৰু ভূত ভৱিষ্য এবং বৰ্তমানৰ সকলো জীৱৰ একমাত্ৰ শাসক। ব্ৰহ্মাদেৱে বিষ্ণুদেৱক ইয়াত আটাইতকৈ ডাঙৰ ভগৱান বুলি কোৱাৰ চেষ্টা কৰিছে। ভগৱান তেন্তে আপুনি কিয় তপস্যা কৰি আছে আৰু আপুনি কোন দেৱতাৰ আৰাধনাত ধ্যানমগ্ন হৈ আছে? মই অসীম আচৰিত এই কাৰণেই হৈ আছোঁ যে আপুনি দেৱেশ্বৰ এবং সমগ্ৰ সংসাৰৰ শাসক হৈও সমাধি লগাই বহি আছে। ব্ৰহ্মাদেৱৰ বিনীত বচন শুনি ভগৱান শ্ৰীহৰি অৰ্থাৎ বিষ্ণুদেৱে তেওঁক ক'ব ধৰিলে, ব্ৰাহ্মণ, সাৱধান হৈ শুনা। মই মনৰ বিচাৰ ব্যক্ত কৰি আছোঁ। দেৱতা, দানৱ, মানৱ সকলোৱে এইটোৱেই জানে যে তুমি সৃষ্টি কৰা, মই পালন কৰোঁ, শংকৰে সংহাৰ কৰে। কিন্তু আকৌ
বেদৰ পাৰগামী পুৰুষে নিজৰ যুক্তিৰে যদি এয়া সিদ্ধ কৰে যে ৰচনা কৰা, পালন কৰা আৰু সংহাৰ কৰা এই যোগ্যতা যে আমি পাইছোঁ, ইয়াৰ অধিষ্ঠাত্ৰী শক্তি দেৱী হয়। তেওঁ কৈছে যে সংসাৰৰ সৃষ্টি কৰিবলৈ তুমি ৰাজসিক শক্তি, তোমাৰ তাত ৰাজসিক শক্তিৰ সঞ্চাৰ হৈছে, অৰ্থাৎ ব্ৰহ্মাদেৱ ৰজগুণ হয়, এয়া সিদ্ধ হৈ আছে। আৰু মই সাত্বিক শক্তি পাইছোঁ, অৰ্থাৎ বিষ্ণুদেৱ শতগুণ হয় আৰু ৰুদ্ৰৰ তামসিক শক্তিৰ আৱিৰ্ভাৱ হৈছে। আৰু শংকৰ তমগুণ। এই শক্তিৰ অভাৱেৰে তুমি এই সংসাৰৰ সৃষ্টি কৰিব নোৱাৰা। মই পালন কৰাত সফল হ'ব নোৱাৰিম আৰু ৰুদ্ৰই সংহাৰ কৰা কাৰ্যও সম্ভৱ নহয়। ব্ৰহ্মাদেৱ আমি সকলো সেই শক্তিৰ সহায়তেই নিজৰ সকলো কাৰ্যত সদায় সফল হৈ আহিছোঁ। সুব্ৰত, প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটাই উদাহৰণ তোমাৰ সন্মুখত দি আছোঁ, শুনা। এয়া নিশ্চিত যে মই সেই শক্তিৰ অধীন হৈয়েই মই এই শেষ নাগৰ বিচনাত শুওঁ আৰু সৃষ্টি কৰাৰ অৱসৰ আহিলেই জাগি উঠোঁ। মই সদায় তপ কৰাতেই লাগি থাকোঁ। সেই শক্তিৰ শাসনৰ পৰা কেতিয়াও মুক্ত হ'ব নোৱাৰোঁ। কেতিয়াবা সময় পালে লক্ষ্মীৰ সৈতে সুখপূৰ্বক সময় কটোৱাৰ সৌভাগ্য প্ৰাপ্ত হয়। মই কেতিয়াবা দানৱৰ সৈতে, ৰাক্ষসৰ সৈতে যুদ্ধ কৰোঁ আৰু অখিল জগতক ভয় খুওৱা বিকৰাল শৰীৰক শান্ত কৰোৱাটো মোৰ পৰম কৰ্তব্য হৈ যায়। পিছত কি কৈছে ভগৱানে? ভগৱান বিষ্ণুদেৱে কৈ আছে, মই সকলো প্ৰকাৰে শক্তি অৰ্থাৎ দুৰ্গাৰ অধীন হৈ থাকিব লাগে। সেই ভাগৱতী শক্তিৰ অৰ্থাৎ দুৰ্গাৰ মই নিৰন্তৰ ধ্যান কৰোঁ আৰু ব্ৰহ্মাদেৱ মই জনাত এই ভাগৱতী শক্তিতকৈ ডাঙৰ আন কোনো দেৱতা নাই। অৰ্থাৎ দুৰ্গাৰ ওপৰত মই কোনো ভগৱানৰ সৈতে পৰিচিত নহয়। তেওঁ আটাইতকৈ ডাঙৰ, মোৰ বাবে আটাইতকৈ ডাঙৰ ভগৱান দুৰ্গা হয়। এতিয়া পুণ্যাত্মাসকল, এই অলপমান উল্লেখতে আমাৰ সদগ্ৰন্থৰ পৰা এয়া সিদ্ধ হৈ যাব, এই আধ্যাত্মিক মাৰ্গৰ কথা না বিষ্ণুৱে জানে, না ব্ৰহ্মাই, না শংকৰে, না নাৰদ, না ব্যাসদেৱে আৰু সত্যযুগৰ ব্ৰাহ্মণেই নাজানে। গতিকে ত্ৰেতা, দুৱাপৰ, কলিযুগৰ সকলে কেনেকৈ জানিবনো? এয়া আপোনালোকৰ মুখামুখি হ'ল যে সেইফালে সত্যযুগৰ ব্ৰাহ্মণো বেদৰ পূৰ্ণ বিদ্বান বুলি মনা হৈছিলে, কিন্তু দুৰ্গাৰ পূজা কৰিছিল। এইফালে বিষ্ণুদেৱে কৈ আছে মই দুৰ্গাৰ পূজা কৰোঁ আৰু তেওঁতকৈ ওপৰত কোনো ভগৱানকেই নাজানো। গতিকে গম পালোঁ স্তৰ এওঁলোকৰ আধ্যাত্মিক জ্ঞানৰ বিষয়ে, স্পিৰিচুৱেল নলেজৰ বিষয়ে। গতিকে কিনো জানিছিলে সেই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে, যাক আমি সৰ্বজ্ঞ মানি পূজা কৰিছিলোঁ। এতিয়া চোৱা, এই দুয়োটা মানে সত্যযুগৰ ব্ৰাহ্মণ আৰু বিষ্ণুদেৱ কি কৈ আছে যে মই দুৰ্গাৰ ওপৰত দুৰ্গাৰ পূজা কৰোঁ। বেদত লিখা আছে জানো দুৰ্গাৰ পূজা কৰাৰ বিষয়ে? শ্ৰীমদ ভাগৱত গীতাত লিখা আছে জানো ক'ৰবাত দুৰ্গাৰ পূজা কৰাটো? এটা শব্দ শুনাই দিয়া। গতিকে ইয়াক কোৱা হয় লোকবেদ। सटदल उआ बाई बगदा। এতিয়া দুৰ্গা দেৱীয়ে কি কৈছে আপোনালোকক 562 নম্বৰ পৃষ্ঠাত দেখুৱাওঁ। চাব, 7 নম্বৰ স্কন্ধ, সংক্ষিপ্ত দেৱী ভাগৱত, 562 নম্বৰ পৃষ্ঠাত দেৱীৰ দ্বাৰাই হিমালয়ক জ্ঞান উপদেশ আৰু ব্ৰহ্মস্বৰূপৰ বৰ্ণনা। এতিয়া শ্ৰীদেৱীয়ে ক'ব ধৰিলে পৰ্বতৰাজ। এতিয়া দুৰ্গাদেৱীয়ে প্ৰথমে নিজৰ বিষয়ে কৈছে, আকৌ কৈছে নহয় সেই ব্ৰহ্মৰ কি স্বৰূপ এয়া কোৱা হৈছে, যি প্ৰকাশৰূপ, সকলোৰে অত্যন্ত সমীপত স্থিত, হৃদয় ৰূপগুহাত স্থিত হোৱাৰ কাৰণে গুহাচৰ নামেৰে প্ৰসিদ্ধ মহান পদ অৰ্থাৎ পৰম প্ৰাপ্য হয়। ইয়াতে আহোঁ, তেওঁ সমস্ত প্ৰজাৰ জ্ঞানতকৈ ঊৰ্ধত, অৰ্থাৎ কাৰো বুদ্ধিতেই নাহে এনেকৈ জানা তুমি, যি পৰম প্ৰকাশ ৰূপ হয়, যি সূক্ষ্মতকৈও অত্যন্ত সূক্ষ্ম, য'ত সম্পূৰ্ণ লোক আৰু সেই লোকত নিবাস কৰা প্ৰাণী স্থিত, তেওঁৱেই সেই অক্ষৰ ব্ৰহ্ম। তেওঁৱেই সকলোৰে প্ৰাণ, তেওঁৱেই সকলোৰে বাণী আৰু তেওঁৱেই সকলোৰে মন। তেওঁৱেই এই পৰম সত্য অমৃত অবিনাশী তত্ত্ব হৈছে সাম্য।
সেই ভেদিব পৰা যোগ্য লক্ষ্যক তুমি ভেদ কৰা, মন লগাই তাত তন্ময় হোৱা। সাম্য উপনিষদত কথিত মহান অস্ত্ৰৰূপী ধেনুলৈ উপাসনাৰ দ্বাৰা তীক্ষ্ণ কৰা বাণ সন্ধান কৰা, আকৌ ভাৱানুগত চিত্তৰ দ্বাৰা সেই বাণক টানি সেই অক্ষৰৰূপী ব্ৰহ্মকে লক্ষ্য বনাই ভেদ কৰা। প্ৰণৱ মানে ওম, ধেনু হয় জীৱাত্মা, বাণ হয় আৰু ব্ৰহ্মক তাৰ লক্ষ্য বুলি কোৱা হয়। এতিয়া ইয়াত চাব, সেই একমাত্ৰ পৰমাত্মাকেই জানা, বাকী আন কথাবোৰ এৰি দিয়া। এতিয়া দুৰ্গাই কি কৈ আছে যে কেৱল এজন ব্ৰহ্মৰ পূজা কৰা, মোৰ পূজাও এৰি দিয়া। কি কৈ আছে দুৰ্গা দেৱীয়ে যে কেৱল সেই এজন ব্ৰহ্মৰ পূজা কৰা, তেওঁৰ ওম নাম হয় আৰু তেওঁৰ ব্ৰহ্মৰ সাধনা জীৱাত্মাই কৰক। নিজৰ সাধনাৰ কথাও কৈছে যে মোৰ পূজাও নকৰিবা, একমাত্ৰ তেওঁৰেই সাধনা কৰা। চাব, সেই একমাত্ৰ পৰমাত্মাজনকেই জানা, বাকী সকলোকে বাদ দিয়া। এয়াই অমৃতৰূপী পৰমাত্মাৰ ওচৰলৈ যোৱা দলং হয়। সংসাৰ সমুদ্ৰ পাৰ হৈ অমৃতস্বৰূপ পৰমাত্মাক প্ৰাপ্ত কৰা এয়া সুলভ সাধন হয়। এই আত্মাৰ, এই পৰমাত্মাৰ বুলিয়েই কোৱা ওমক জপৰ সৈতে ধ্যান কৰা। ইয়াৰ দ্বাৰা অজ্ঞানতাময় অন্ধকাৰৰ পৰা আঁতৰি আৰু সংসাৰ সমুদ্ৰৰ সিফালে যিজন ব্ৰহ্ম আছে তেওঁক পাবা, তোমাৰ কল্যাণ হ'ব। স্পষ্ট কৰি দিলে যে ওম নাম ব্ৰহ্মৰ হয় আৰু এই ওম নামৰ জপেৰে ব্ৰহ্মক পোৱাৰ উদ্দেশ্যেৰে সাধনা কৰা, তুমি তেওঁক প্ৰাপ্ত কৰিবা। আৰু তেওঁ ক'ত থাকে? তেওঁৱেই এই সকলোৰে আত্মা ব্ৰহ্ম, ব্ৰহ্মলোক দিব্য আকাশত স্থিত, তাত থাকে ব্ৰহ্মলোকত এই ব্ৰহ্ম। এতিয়া পুণ্যাত্মাসকল, যদি এই দাসে মৌখিক এই বচন কৈ থৈ দিলে হয় আৰু প্ৰথমবাৰ যদি কোনো পুণ্যাত্মাই এই বচন শুনিলে হয়, তেওঁ চাগে টিভি বন্ধ কৰি বহি গ'ল হয় আৰু আনকো ক'লে হয় যে তেওঁতো নিন্দাহে কৰে, মিছা কয়। কিন্তু এতিয়া কি ক'বা যে বিশ্বত যদি কোনো সত্য জ্ঞান আছে, সেয়া ৰামপালৰ লগত আছে, এই বিশ্বৰ আন কাৰো লগত নাই। এতিয়া আমি আহোঁ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7লৈ। ইয়াৰ ভিতৰত এটা বহুত নিৰ্ণায়ক জ্ঞান আছে, বহুত নিৰ্ণায়ক জ্ঞান, কিন্তু আমি বুজি পোৱা নাছিলোঁ সৎগ্ৰন্থবোৰক, যি কাৰণে আমাৰ বহুত হানি হ'ল, যাৰ পূৰণ এতিয়া হ'ব পাৰিব। এতিয়া চাব, শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গৌৰখপুৰৰ পৰা প্ৰকাশিত। জয়দয়াল গোবিন্দক ইয়াৰ অনুবাদক। এয়া হ'ল 7ম অধ্যায়। আমি পঢ়িছোঁ, আগত আকৌ পঢ়িম। প্ৰথম মন্ত্ৰত কি কৈছে যে গীতাৰ জ্ঞানদাতাই কৈছে, সেই পাৰ্থ, অনন্য মনেৰে মোৰ প্ৰতি আসক্ত চিত্ত, অৰ্থাৎ অনন্য ভাৱেৰে মোৰ পৰায়ণ হৈ যোগত লাগি আছা, যি প্ৰকাৰে তুমি সমগ্ৰ মানে সৰ্ব, ভাৱেৰে মানে সৰ্বপ্ৰকাৰে, সমগ্ৰ মানে সকলো প্ৰকাৰে মোক সঞ্চয় ৰহিত বুলি জানিবা, তেওঁক শুনা। এতিয়া দ্বিতীয়ত 7ম অধ্যায়ৰ শ্ৰীমদ ভাগৱত গীতাৰ 2য় মন্ত্ৰটো পঢ়োঁ। মই তোমাৰ বাবে বিজ্ঞানসহিত তত্ত্বজ্ঞানক সম্পূৰ্ণতা বুলি ক'ম, যাক জানি সংসাৰত আৰু কোনো কথাই জনাৰ বাবে বাকী নাথাকিব। এতিয়া 3য় মন্ত্ৰত কৈছে, হাজাৰ মনুষ্যৰ মাজত কোনো এজনে যদি মোক প্ৰাপ্ত কৰাৰ বাবে প্ৰযত্ন কৰে, যত্ন কৰা যোগীসকলৰ মাজতো কোনো এজন মোৰ প্ৰাণ হৈ মোক তত্ত্বৰ পৰা অৰ্থাৎ যথাৰ্থ ৰূপেৰে জানে। চতুৰ্থত কৈছে, এই পৃথিৱী, জল, অগ্নি, বায়ু, আকাশ, মন, বুদ্ধি আৰু অহংকাৰো এই প্ৰকাৰে 8 প্ৰকাৰে বিভাজিত। মোৰ এই প্ৰকৃতি, এই 8 প্ৰকাৰৰ ভেদ থকাটো অপৰা মোৰ শিপা প্ৰকৃতি হয়।
আৰু সেই মহাবাহু ইয়াতকৈ বেলেগক, যাৰ দ্বাৰা এই সম্পূৰ্ণ জগত ধাৰণ কৰা হয়, মূল জীৱ ৰূপা প্ৰাম অৰ্থাৎ চেতনাময় প্ৰকৃতি বুলি জানিবা। এতিয়া পুণ্যাত্মাসকল ইয়াত সিদ্ধ হৈ গ'ল যে দুটা প্ৰকৃতিৰ কথা কৈ আছে। এটাটো কৈছে যে এই পৃথিৱী, জল, বায়ু, আকাশ, মন, বুদ্ধি আৰু অহংকাৰ, এই 8টাৰ যোগেৰে এয়া হয় শিপা প্ৰকৃতি। আৰু দ্বিতীয়, এই চেতনাময় প্ৰকৃতি দুৰ্গা হয়, অষ্টংগী হয়। এয়া ইয়াত কোড ৱৰ্ডত আছে, কিয়নো শ্ৰীমদ ভাগৱত গীতা বেদৰ সাৰাংশ 4খন বেদ ইমান শকত হয়, আৰু তাৰ পৰা এই সৰু কিতাপ 18 অধ্যায়ৰ বনাইছে, য'ত মুঠ 700টা মন্ত্ৰ আছে। গতিকে কোড ৱৰ্ড বেছি আছে, আৰু কোড ৱৰ্ডবোৰ শিক্ষকসকলেহে বুজি পায়। আমাৰ আধ্যাত্মিক গুৰুসকল টিচাৰ নাছিলে, তেওঁলোকৰ ইয়াৰ গুৰুহৰ ৰহস্যৰ জ্ঞান নাছিলে। এতিয়া ইয়াত এইটো সিদ্ধ হ'ল যে এটাটো এই শিপা প্ৰকৃতি, এয়া 8টাৰ কথা যে ক'লোঁ, পৃথিৱী, জলবায়ু, অগ্নি, আকাশ, মন, বুদ্ধি আৰু অহংকাৰ। আৰু দ্বিতীয়টো চেতনা, এয়া দুৰ্গা হয়। এতিয়া স্পষ্ট কৰিম আপোনালোকৰ সন্মুখত, দুৰ্গাক প্ৰকৃতি বুলিও কোৱা হয়। এতিয়া আগলৈ ই কি ক'ব বিচাৰিছে? এতিয়া আমি গীতাৰ অধ্যায় নম্বৰ 7 পঢ়ি আছোঁ। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় আমি 7 পঢ়ি আছোঁ। আৰু ইয়াত এই 11 নম্বৰ মন্ত্ৰটো আমি পঢ়িলোঁ। সেই ভৰত শ্ৰেষ্ঠ, মই বলৱানসকলৰ বল মানে আসক্তি আৰু কামনাৰহিত বল সামৰ্থৱান হয়, মই বলৱানসকলৰ বল হয়। আৰু সকলো প্ৰাণীত, সকলো ভূততে প্ৰাণীবোৰৰ ধৰ্মৰ অনুকূল, শাস্ত্ৰ অনুকূল কাম মই হয়, ধৰ্ম অবিৰুদ্ধ কাম মই হয়। এতিয়া আমি 12ৰ পৰা ল'ম। ইয়াত কি কৈছে যে আৰু যি সৎগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে, যি ৰজগুণ অথবা তমগুণৰ পৰা হোৱা ভাৱ, সেয়া মোৰ পৰাই হ'ব এনেকৈ জানা, কিন্তু বাস্তৱত মই তাত আৰু সিহঁত মোৰ তাত নাই। এতিয়া ইয়াত কি প্ৰসংগ চলি আছে শ্ৰীমদ ভাগৱত গীতাত? গীতাৰ জ্ঞানদাতা কোন হয়? তেওঁ শ্ৰী ব্ৰহ্মা বিষ্ণু মহেশ দেৱৰ পিতা হয়, যিয়ে শ্ৰীমদ ভাগৱত গীতা কৈ আছে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি। এতিয়া ইয়াত এইটো কনচেপ্ট অলপ ক্লিয়াৰ কৰিব লাগিব যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান কোনে দিলে? কাৰণ শ্ৰীমদ ভাগৱত গীতাক বুজিবলৈ এইটো জনাটো অনিবাৰ্য যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান শ্ৰীকৃষ্ণই কৈ থকা নাই। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এয়া ব্ৰহ্মই কৈ আছে, ক্ষৰ পুৰুষে কৈ আছে, এয়া কালে কৈ আছে। ইয়াত অলপ হিণ্ট দিম, কিয়নো তেতিয়াহে আপোনালোকে শ্ৰীমদ ভাগৱত গীতা অলপ সহজেই বুজি পাব। এতিয়া আপোনালোকক দেখুৱাওঁ যে যেতিয়া মহাভাৰতৰ যুদ্ধ সমাপ্ত হ'ল আৰু যুধিষ্ঠিৰে ৰাজসিংহাসন প্ৰাপ্ত কৰিলে, তেতিয়া শ্ৰীকৃষ্ণই ক'লে পাণ্ডৱসকলক যে এতিয়া মই দ্বাৰকালৈ যাব বিচাৰোঁ। তেতিয়া অৰ্জুনে ক'লে যে ভগৱান, আপুনি যুদ্ধৰ সময়ত যেতিয়া মোক জ্ঞান শুনাইছিলে, যাক শ্ৰীমদ ভাগৱত গীতা বুলি কোৱা হয়, সেয়া মই বুদ্ধিৰ দুখৰ বাবে পাহৰি গ'লোঁ। সেই জ্ঞানকে প্ৰভু এজ ইট ইজ শুনাওক, আকৌ শুনাওক, এটা সৎসংগ কৰি যাওক, যাতে আমি আপুনি দিয়া বচনৰ আধাৰত আমি নিজৰ আগলৈ ৰাজত্বও কৰোঁ আৰু জীৱনো সফল কৰোঁ। গতিকে সেই বিষয়ে আপোনালোকক দেখুৱাওঁ। এয়া হৈছে সংক্ষিপ্ত মহাভাৰত, 2য় খণ্ড, গীতা প্ৰেছ, গৌৰখপুৰৰ পৰা প্ৰকাশিত। এয়া আৰু এইখন ক'ৰ পৰা ছপা হৈছে? ইয়াৰো অনুবাদক তেওঁলোকেই হয়, 2য় খণ্ডৰ সম্পাদক তথা সংশোধক জয়দয়াল গোবিন্দকা, আৰু এইখন ইয়াৰ পৰা ছপা হৈছে। এতিয়া মই আপোনালোকক ইয়াৰ
666 নম্বৰ পৃষ্ঠালৈ লৈ যাওঁ। এয়া হৈছে 666 নম্বৰ পৃষ্ঠা। আৰু ইয়াৰ পৰা আমি আৰম্ভ কৰোঁ। अश्वमेघ অশ্বমেধিক পৰ্ব। অৰ্জুনে শ্ৰীকৃষ্ণক গীতাৰ বিষয়ে সোধা আৰু কৃষ্ণই অৰ্জুনৰ পৰা সিদ্ধ মহৰ্ষি আৰু কাশ্যপৰ সংবাদ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকক অসম ৰাজ্যৰ শিৱসাগৰ জিলাৰ ভকত ৰঞ্জিত গগৈৰ বিষয়ে কিছু কথা ক'বলৈ গৈছোঁ। ৰঞ্জিত গগৈয়ে সৰুৰে পৰা শ্ৰীকৃষ্ণক পূৰ্ণ পৰমাত্মা মানি ভক্তি কৰিছিল। কিন্তু এদিন ব্ৰহ্মকুমাৰীৰ গীতা সত্যসাৰ নামৰ পুথিখনত শিৱক পূৰ্ণ পৰমাত্মা বুলি পালে। তেওঁৰ মনলৈ অজস্ৰ প্ৰশ্ন আহিল। প্ৰকৃততে পূৰ্ণ পৰমাত্মা কোন? তেওঁ পৰমাত্মাৰ সন্ধানত লাগি গ'ল। বিভিন্ন ধৰ্মগুৰুৰ লগতো আলোচনা কৰিলে। কোনোৱে কয় কৃষ্ণ পূৰ্ণ পৰমাত্মা, কোনোৱে কয় শিৱ, কোনোৱে কয় দুৰ্গা। কতোৱে তেওঁ সঠিক উত্তৰ বিচাৰি নাপালে। মনৰ শংকা নিবাৰণ কৰিব নোৱাৰি তেওঁ নাস্তিক হৈ পৰিল। মদ্যপান কৰাৰ লগতে জুৱা খেলিবলৈও ধৰিলে। কিন্তু এদিন হঠাৎ সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত জ্ঞান গংগা নামৰ পুথিখনে মনৰ সকলো শংকা নিবাৰণ কৰাৰ লগতে তেওঁৰ জীৱনলৈ অভাৱনীয় পৰিৱৰ্তন আনি দিলে। সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰি সকলো অপকৰ্মৰ পৰা দূৰ হোৱাই নহয়, ভয়ানক দুৰ্ঘটনাত মৃত্যু মুখৰ পৰাও বাচি আহিল। এজন সন্তই কিদৰে জীৱন ৰক্ষা কৰিব পাৰে শুনো আহক তেখেতৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম ৰঞ্জিত গগৈ হয় ছাৰ। আপুনি ক'ৰ পৰা আহিছে? মই অসম ৰাজ্যৰ শিৱসাগৰ জিলাৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? হয়, মই 2017 চনৰ 8 ছেপ্টেম্বৰ দিনাখন মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই পৰম্পৰাগত হিচাপে কৃষ্ণ ভক্তি কৰিছিলোঁ। আমাৰ নামঘৰত গৈছিলোঁ, নামঘৰত ব্যাখ্যা শুনিছিলোঁ, ভাগৱতৰ ব্যাখ্যা শুনিছিলোঁ, গীতা ব্যাখ্যা শুনিছিলোঁ। তাত আমাক ব্যাখ্যা কৰাজনে কৈছিল যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয়, কৃষ্ণৰ বাদে আৰু বেলেগ কাকো পূজা কৰিব নালাগে। গণেশ হওক, দুৰ্গা হওক, কালী মাতা হওক, শিৱ হওক, কাকোৱে পূজা কৰিব নালাগে। সেই অনুসৰি আমি ভক্তি সাধনা কৰিছিলোঁ ছাৰ। আৰু সেই সাধনা যে আপুনি কৰিছিলে, আপুনি গুৰু ধাৰণ কৰিছিলনে? কিবা গুৰু ধাৰণ কৰি ভক্তি কৰিছিলনে? হয় ছাৰ, মই কোনো গুৰু ধাৰণ নকৰাকৈ মই ভক্তি সাধনা কৰিছিলোঁ, কৃষ্ণক ভক্তি সাধনা কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰিছিলে পৰম্পৰাগত হিচাপে আপুনি শ্ৰীকৃষ্ণক পূৰ্ণ পৰমাত্মা মানি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, এবাৰ আমি এখন গীতা সত্যসাৰ পাইছিলোঁ। সেই গীতা সত্যসাৰখন ব্ৰহ্মকুমাৰী পন্থৰ আছিলে। সেই গীতা সত্যসাৰখন পঢ়ি মেলি তাত শিৱ পূৰ্ণ পৰমাত্মা বুলি কৈছে, কৃষ্ণ যে পূৰ্ণ পৰমাত্মা নহয় বুলি তাত এই কথাষাৰ উল্লেখ আছে। তেতিয়া মোৰ মনত এটা বহুত ডাঙৰ শংকা আহিল যে কৃষ্ণই যদি ভগৱান নহয়, মইতো ইমান দিনে কৃষ্ণকে ভক্তি সাধনা কৰি আছিলোঁ, কৃষ্ণকে ভগৱান বুলি মানি পূজা অৰ্চনা কৰি আছিলোঁ। তেনেহ'লে কৃষ্ণই যদি ভগৱান নহয়, তেনেহ'লে মোৰ ভক্তি সাধনাৰো মোৰ নিষ্ফল হিচাপে যাব। মই সেই অনুসৰি মই লাভো নাপাম। তেনে ক্ষেত্ৰত মোৰ বহুত এটা অশান্তিৰ এটা পৰিৱেশ মই মনৰ মাজত আহিল যে ভগৱান প্ৰকৃততে কোন হয় তেনেহ'লে, কৃষ্ণ যদি ভগৱান নহয়। এই কথাকো মই জানিবৰ কাৰণে কিছুমান ধৰ্মগুৰুৰ ওচৰত, যেনে গুৰুবিলাকক সুধিছিলোঁ, কিছুমান মানুহকো সুধিছিলোঁ যে ভগৱান কোন হয়। কিছুমানে কয় শিৱ হয়, কিছুমানে কয় কৃষ্ণই ভগৱান হয়, কিছুমানে দুৰ্গা বুলি কয়। তেনেকৈ বহুত মই এটা প্ৰকৃত ভগৱান কোন হয় এই সন্ধানটো মই বিচাৰিবৰ কাৰণে মই ইউটিউবত এদিন মই ভগৱত গীতা বুলি চাৰ্চ কৰিছিলোঁ। চাৰ্চ কৰোঁতে তাত ভগৱত গীতাৰ কিছুমান ভিডিঅ' আহিলে। ভিডিঅ'বিলাক চাওঁতে ভগৱত গীতাতো উল্লেখ আছে যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত কৃষ্ণই পূৰ্ণ পৰমাত্মা হয় বুলি তাৰপিছত মই এটা প্লে ষ্ট'ৰত এটা এপছ আছিলে শ্ৰীমদ ভগৱত গীতাৰ ওপৰত, সেই এপছটো ইনষ্টল কৰিলোঁ। ইনষ্টল কৰি পিনে 1 অধ্যায় 18 অধ্যায়লৈকে সাৰাংশবিলাক আছে। তাতো কৃষ্ণই পূৰ্ণ পৰমাত্মা বুলি আছে। কৃষ্ণই যদি পূৰ্ণ পৰমাত্মা বুলি আছে, তাতে এটা মই মন্ত্ৰও পাইছিলোঁ। সেই মন্ত্ৰটো হৈছে ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। এনেকৈ ধৰণে মই ৰাতিপুৱা আৰু সন্ধ্যা 2 টাইম মই জাপ কৰিছিলোঁ। জাপ কৰি
থাকোঁতেও কিন্তু মোৰ যি মানসিক ফালৰ পৰা যি মানে সুখ পাব লাগে, ভক্তি কৰি যি আত্মাত সুখ পাব লাগে, সেই সুখটো পোৱা নাছিলোঁ। তেনে ক্ষেত্ৰত এবাৰ সন্ত ৰামপালজী মহাৰাজৰ শিষ্যবিলাকে জ্ঞান গংগা, জীৱনৰ সুগম পথ, ভক্তিৰ পৰা ভগৱানলৈ এই কিতাপবিলাক প্ৰচাৰ কৰি আছিল। প্ৰচাৰ কৰি থাকোঁতেই এজন সন্ত ৰামপালজী মহাৰাজৰ শিষ্যই মোক আহি সুধিছিল, দাদা আপুনি জ্ঞান গংগা কিতাপ ল'ব নেকি? মই সুধিলোঁ কিতাপখনৰ মূল্য কিমান হয়? সেই ভকতজনে কৈছে যে 20 টকা মাত্ৰ। তাৰপিছত মই কোনো বাদ বিবাদ নকৰাকৈ জ্ঞান গংগা কিতাপখন মোৰ হাতত তুলি দিল। হাতত তোলাৰ জ্ঞান গংগাৰ পুথিখনৰ মাজৰ এটা পাত লুটিয়াই চাওঁতে তাত ভগৱত গীতা কথা আছে। ভগৱত গীতা কথা আছে যিহেতু মই একো বাদ বিবাদ নকৰাকৈ সেই কিতাপখন লৈ আহিলোঁ। লৈ আহি পিনি ঘৰত আহি পিনি অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাৰ পিছতে তাত প্ৰথম জ্ঞান গংগা কিতাপখনৰ এটা পাত লুটিয়াই চোৱাতে পূৰ্ণ পৰমাত্মাই নমঃ, পূৰ্ণ পৰমাত্মাই নমঃ বুলি কওঁতে মোৰ আত্মাত যিটো বহুত এটা সুখ অনুভৱ হ'ল, যে আত্মাতে বহুত ভাল লাগিল। মই তেতিয়া সেই ভাল লগাৰ পিছতে মই কিতাপখন পঢ়িলোঁ। পঢ়ি পিনি তাত মানে কবি চাহেবৰ কথা উল্লেখ আছে। কবি চাহেব তেতিয়া মোৰ মাজত কবি চাহেব যে পূৰ্ণ পৰমাত্মা হয়, গীতা কথাৰো আছে, কোৰাণৰ কথা আছে, বাইবেলৰ কথা আছে যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত মোৰ মনত আৰু আকৌ শংকা আহিল যে আগতে কৈছিল কৃষ্ণ ভগৱান এখন শ্ৰীমদ ভগৱত গীতাত আমাৰ নামঘৰত যি পাঠ কৰিছিল, ব্যাখ্যা কৰিছিল, তাত কৈছিল। আকৌ শিৱৰ ভগৱান বুলি কৈছে ব্ৰহ্মকুমাৰী পন্থ গীতাত। আকৌ এতিয়া এই জ্ঞান গংগা পুথিখনত কবিৰ পূৰ্ণ পৰমাত্মা বুলি কৈছে। এটা ডাঙৰ মানে ভগৱানৰ যি সন্ধান কৰি আছিলোঁ, বহুত এটা মোৰ ডাঙৰ প্ৰশ্ন আহি আছে যে ভগৱান কোন হয়। আৰু আগৰ মই গুৰুবিলাকৰ ওচৰলৈও গৈছিলোঁ। কিছুমানে কৃষ্ণ বুলি কয়, কিছুমানে দুৰ্গা বুলি ভগৱান বুলি কয়, কিছুমানে শিৱ বুলি কৈছে। তেতিয়া মোৰ মাজত মানে ভগৱান কোন প্ৰকৃততে হয়, এই সংশয়টো সমাধান কোনো দিব পৰা নাই। তেতিয়া মই ইউটিউবত কবি চাহেবকটো কোন হয় বুলি চাৰ্চ কৰোঁতে কবি চাহেবৰ ভজনবিলাক আহিলে। কবি চাহেবৰ যি ভজন আছে ৰাতিপুৱা গধূলি মই অলপ শুনিছোঁ, ভালো লাগে শুনি পিনি। তাৰপিছতে এদিন হঠাৎ মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহিবলৈ ধৰিলে। সৎসংবিলাক শুনিলোঁ। এই সন্ত ৰামপালজী মহাৰাজে গোটেইবিলাক সৎগ্ৰন্থ গীতাৰ গোটেই গীতাৰ সাৰাংশ বা অধ্যায়ৰ সৈতে শ্লোকৰ সৈতে এই ভগৱান কোন হয়, যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয়, এই কথাটো স্পষ্টৰূপে তেওঁ কৈছে যে কবি চাহেব পূৰ্ণ পৰমাত্মা হয়। আকৌ কোৰাণ চৰিফো দেখাইছে, বাইবেলো দেখাইছে যে কবিৰে পূৰ্ণ পৰমাত্মা হয়। তেতিয়া সেই মই সন্ত ৰামপালজী মহাৰাজে যি মংগল প্ৰবচন কৰি আছিল, সৎসং কৰি আছিল, তাৰ স্ক্ৰীণত কিছুমান কণ্টেক্ট নাম্বাৰ দিয়া আছিলে। তেতিয়া মই সেই কণ্টেক্ট নাম্বাৰবিলাকত যোগাযোগ কৰি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নাহৰকটীয়া নামদান কেন্দ্ৰত গৈ পিনি মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম জিকা লৈছোঁ। আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পৰমাত্মাৰ সন্ধানত আছিলে, পূৰ্বতে আপুনি শ্ৰীকৃষ্ণকে সৰ্বশ্ৰেষ্ঠ বুলি মানি ভক্তি সাধনা কৰি আছিলে, বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লৈ আপোনাৰ পৰমাত্মাৰ যি সন্ধান আছিলে, যিটো আপোনাৰ মনত শংকা আছিলে, সেই শংকা দূৰ হ'লনে? হয় ছাৰ, এতিয়া মোৰ কোনো শংকা নাই যে সন্ত ৰামপালজী মহাৰাজে মোক সকলোবিলাক নিবাৰণ কৰি দিলে। যি জ্ঞান আছে, জ্ঞানৰ যে ভগৱান কোন, এই ইমান দিনৰ পৰা মই বিচাৰি থকা যিখিনি শংকা আছিল, শংকাখিনি গোটেইখিনি সন্ত ৰামপালজী মহাৰাজে নিবাৰণ কৰি দিলে। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱাৰ কথা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে ছাৰ? হয় ছাৰ, এক নম্বৰতেতো মই যি আধ্যাত্মিক ফালৰ পৰা যি ভগৱান কোন হয়, মই ইমান দিনৰ পৰা যি বিচাৰি আছিলোঁ ভগৱান প্ৰকৃততে কোন হয়নো, এইটো এই কথাটো মই সন্ত ৰামপালজী মহাৰাজে সকলোবিলাক সৎগ্ৰন্থ, বেদ হওক বা গীতা হওক, কোৰাণ হওক, সকলোবিলাক সৎগ্ৰন্থৰ পৰা এজনে যে পূৰ্ণ পৰমাত্মা হয়, এজনকে যে ভক্তি কৰিব লাগে, এই কথাষাৰ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰৰ সৈতে প্ৰমাণিত হৈছে। এইটো তেওঁ কৈ দিছে যে এজনকে ভক্তি কৰিবলৈ সেইজন হৈছে পূৰ্ণ পৰমাত্মা কবি চাহেব, তেওঁকে ভক্তি কৰিবলৈ এই যিটো সংশয় আছিলে চিৰদিনৰ কাৰণে সমাপ্ত কৰাই দিলে সন্ত ৰামপালজী মহাৰাজে। যিহেতু আপুনি আপোনাৰ আধ্যাত্মিক লাভৰ কথা আপুনি দাঙি ধৰিলে, আধ্যাত্মিক লাভৰ অনুভৱ যি আপুনি ব্যক্ত কৰিলে, ইয়াৰ উপৰি ছাৰ আপুনি আৰু অন্য কি লাভ পাইছে? হয় ছাৰ, আগতে মই মদ্যপান কৰিছিলোঁ। মদ্যপান কৰি পিনি যিহেতু মই অলপ নাস্তিক টাইপত গৈ আছিলোঁ, ভগৱানক যিহেতু সন্ধান বিচাৰি পোৱা নাছিলে, ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিলে, ভগৱান কোন হয় প্ৰকৃততে, সেইধৰণে তেতিয়া মই অলপ মদ্যপানো কৰিছিলোঁ, জুৱাও খেলিছিলোঁ। আপুনি মদ্যপানৰ কথা ক'লে, মদ্য সেৱন কৰিছিলে, মদ পান কৰিছিলে, কিমান দিন ধৰি আপুনি সেৱন কৰিছিলে নিচা?
হয়, বহুত দিনৰ পৰা মই এই যিহেতু পূৰ্ণ পৰমাত্মাৰ সন্ধানত কোনো ভগৱান কোন হয় এইটো বিচাৰি পোৱা নাছিলোঁ। এইবিলাক চব মিছা হয়, ভগৱান চব। তেতিয়া মোৰ ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিল। মই সেইকাৰণে মদ্যপানো কৰিছিলোঁ, জুৱাও খেলিছোঁ, জুৱা খেলি পইচাও মানে ব্যৰ্থত গৈছিল। এতিয়া সন্ত ৰামপালজী মহাৰাজে গুৰুচৰণত নাম দীক্ষা লোৱাৰ পিছতে মোৰ এইবিলাক একেবাৰে নাইকিয়া হৈ গ'ল ছাৰ। আৰু ছাৰ অন্য কিবা লাভ পাইছেনে? হয়, বা শাৰীৰিক ফালৰ পৰা মই প্ৰচাৰৰ ক্ষেত্ৰত আমি গৈছিলোঁ। প্ৰচাৰ পুস্তক জ্ঞান গংগা, জীৱনৰ সুগম পথ এইবিলাক প্ৰচাৰ কৰিবলৈ গৈছিলোঁ। প্ৰচাৰ কৰি ঘূৰি আহোঁতে প্ৰায় ৰাতি 8-9 মান বাজিছিল। কিনকিনীয়া বৰষুণ হৈ আছিল। হঠাৎ আমাৰ সেই গাড়ীখনত প্ৰায় 18জন আমি ভকত আছিলোঁ। গাড়ীখন হঠাতে 3 পাল্টি হৈ 4টা চকা ওপৰত খাৰা হৈ পিনি আকৌ বাগৰি পৰিল তেতিয়া যিটো ছাইডত গাড়ীখন পাল্টি হৈছিল, সেই ছাইডৰ খিৰিকী কিনাৰতে মই বহি আছিলোঁ। গাড়ীখন যেতিয়া পাল্টি হৈ গৈছিল, তেতিয়া মোৰ কুঁৱলী মই দেখা পাইছিলোঁ। মোৰ ঘূৰাবলৈ আৰম্ভ কৰিছিলে। মই কি হৈছিলে অলপ গম পোৱা নাছিলোঁ। তাৰপিছতে হঠাৎ মোৰ অলপ চেঞ্জটো আহিলে যে এইটো বিপদৰ সময়ততো পূৰ্ণ পৰমাত্মাৰ ভগৱন্তই নাম ল'ব লাগে। তেতিয়া সেই নাম জাপ কৰোঁতেই মোৰ এই যি মূৰ ঘূৰণি আছিলে, যি হৈছিলে, এইবিলাক অচানক নাইকিয়া হৈ গ'ল দেখিছোঁ। তাৰপিছত দেখিছোঁ গাড়ীখন অলপ সামান্য পৰিমাণে আঘাত হৈছে আৰু 2-এজনে অলপ সামান্য পৰিমাণে দুখ পাইছে। তাৰপৰা দেখিছোঁ বহুত মানুহ গোট খাইছে। বহুত মানুহ আহি ওচৰৰ মানুহবিলাক আহি গাড়ীখনৰ আৰু পুলিচ প্ৰশাসন আহিল। তাৰপিছতে পুছতাছ কৰিছে। মানুহবিলাক আচৰিত হৈ গৈছে, তোমালোক কেনেকৈ বাচিলা? ইমান এটা ভয়ংকৰ এক্সিডেণ্ট, ইয়াততো 2-3জন মানুহ মৰিব লাগিছিল, তোমালোক কেনেকৈ বাচিল? আমাৰ গাড়ীত দেখিছে জ্ঞান গংগা কিতাপবিলাক মানে ওলাই পৰিছে গাড়ীৰ পৰা। তেতিয়া দেখিছে তোমালোকে ভগৱানৰ এই প্ৰচাৰ কৰি আহিছা যে, তোমালোক যদি ভগৱানৰ আজি চৰণত নথকাহেঁতেন তেতিয়া তোমালোক আজি মৃত্যুবৰণ হ'ব লগা আছিল। তেতিয়া মোৰ মনলৈ আহিল আমি ভগৱানৰ ভক্তি কৰিছোঁ কেনে আমাৰ আজি এটা ভয়ংকৰ বিপদৰ পৰা মানে প্ৰাণ উদ্ধাৰ পাইছোঁ বুলি মোৰ অনুভৱ হ'ল তেতিয়া। ছাৰ, এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সেই সন্তই আপোনালোকক প্ৰদান কৰা ভক্তি বিধি, যি ভক্তি মন্ত্ৰ আপোনালোকে স্মৰণ কৰাৰ পিছতে আপোনালোকে ইমান ডাঙৰ এটা দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পালে, এইটো ছাৰ কেনেকৈ সম্ভৱ? হয় ছাৰ, আমি পূৰ্ণ পৰমাত্মাক ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই লগতেই থাকে। যিহেতু আমি শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিছোঁ। সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ পবিত্ৰ সকলো ধৰ্মৰ শাস্ত্ৰ যি আছে, শাস্ত্ৰই এজনকে ভগৱান বুলি ভক্তি কৰিবলৈ কৈছে। সেই অনুসৰি ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই বেদৰ আধাৰত যদি আমি ভক্তি কৰোঁ, পূৰ্ণ পৰমাত্মাই আমাক লাভ দিবই দিব ছাৰ। আৰু ছাৰ, আপোনাৰ গাড়ীখনত যি 18জন বাকী সদস্য আছিল, সেই সদস্যসকলৰ অৱস্থা কেনেকুৱা আছিল সেই মুহূৰ্তত যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈছিল গাড়ীখন? হয় ছাৰ, 2-এজনে অলপ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। মানে মেডিকেলত নি পিনি ট্ৰিটমেণ্ট কৰাৰ পিছত সুস্থ হৈ গ'ল। আধুনিকতাৰ এই যুগতো যে এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি, সঁচাই আচৰিত কথা। আপোনাৰ অনুভৱ শুনি আমি সঁচাই আচৰিত মানিছোঁ, ভাবিব লগাই কথা। যিহেতু তেনে ক্ষেত্ৰত আপোনালোকে অসমৰ পৰা তেখেতৰ শৰণাগত হৈ ভক্তি সাধনা কৰি ইমান ডাঙৰ লাভ পাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছে নেকি ছাৰ? হয় ছাৰ, মই আগতে বহুত মদ্যপান কৰিছোঁ। মদ্যপানৰ কৰি পিনি জুৱা খেলিছোঁ। জুৱা খেলি পইচা ব্যৰ্থত গৈছিল। এইফালৰ পৰা আৰু মোৰ এতিয়া লাভ পাইছোঁ। আজিকালি এইবিলাক মোৰ একো পইচা পাতি একো অভাৱ নাইকিয়া, মানে ভগৱানে চব মানে কৃপাত চব ঠিকে হৈ আছে। একো অভাৱ হ'বলৈ দিয়া নাই পৰমাত্মাৰ দয়াত। আৰু ছাৰ, সন্ত ৰামপাল গুৰুজে আপোনালোকক নিচা যি ত্যাগ কৰিবৰ কাৰণে কিবা ঔষধ আপোনালোকক সেৱন কৰিব দিয়ে নে আপোনালোকৰ যি ভক্তি বিধি মন্ত্ৰ তাৰ দ্বাৰা আপোনালোকৰ সেই নিচা সেৱন কৰাৰ যে বদ অভ্যাসটো আঁতৰি যায়? হয় ছাৰ, সন্ত ৰামপালজী মহাৰাজে যি ভক্তি সাধনা দিছে, শাস্ত্ৰ অনুযায়ী যি সত্য ভক্তি, এই সত্য ভক্তিতে সকলোবিলাক সমাপ্ত হৈ যায় ছাৰ। ছাৰ, আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। যিহেতু বৰ্তমান বিজ্ঞানৰ যুগ, এই বিজ্ঞানৰ যুগত আমাৰ বিজ্ঞানে সকলো সৰ্বা বুলি সকলোৱে মত ব্যক্ত কৰে। এনে ক্ষেত্ৰত ছাৰ, বিজ্ঞানৰ যুগতো যে আমি ভক্তি সাধনা কৰিব লাগে, ভক্তি নকৰাকৈ ছাৰ আমিতো জীৱন অতিবাহিত কৰিব পাৰোঁ, ভক্তি কৰাৰ কিয় প্ৰয়োজন ছাৰ?
হয় ছাৰ, সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত আমি শুনিবলৈ পাইছোঁ যে মনুষ্য জীৱনৰ মূল উদ্দেশ্য এটাই, পূৰ্ণ পৰমাত্মাক শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিব লাগে। মনুষ্য জীৱনৰ মূল উদ্দেশ্য যে ভগৱানক ভক্তি কৰি আমাৰ যিটো জন্ম আৰু মৃত্যু, যিটো চিৰদিনৰ কাৰণে এইটো সমাপ্ত কৰিব লাগে। আমি এইটো মনুষ্য জীৱন, আমি প্ৰথম মনুষ্য জীৱন নহয়, আমি সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ, কলি যুগ, 4টা যুগতে যিহেতু ঘূৰি ফুৰিছোঁ, অসংখ্যবাৰ মনুষ্য জন্ম পাইছোঁ, কোটি কোটিবাৰ মনুষ্য জন্ম পাইছোঁ, অসংখ্যবাৰ 84 লাখ ইউনিট গৈছোঁ। আমি যিটো আমাৰ জন্ম আৰু মৃত্যুৰ যিটো ৰোগ লাগি আছে, এই ৰোগটো মানে নিৰাময় কৰিবৰ কাৰণে আমি সত্য ভক্তি আমাক চন্দ্ৰ ৰামপালজী মহাৰাজে প্ৰদান কৰিছে। আৰু এষাৰ কথা জানিব বিচাৰিছোঁ ছাৰ, যিহেতু আপুনি অসমৰ নিবাসী, সেই হিচাপে আপুনি অসমৰ বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজকে যে গুৰু হিচাপে ধাৰণ কৰি ভক্তি কৰিলে, ইয়াৰ কিবা কাৰণ আছে নেকি ছাৰ? হয়, সন্ত ৰামপালজী মহাৰাজ হৈছে সদগুৰু। তেওঁ সৰ্বশাস্ত্ৰৰ আধাৰত, মানে ভগৱান কোন, সৰ্বশাস্ত্ৰ বুলি ক'লে বেদ আহিব, গীতা আহিব, কোৰাণ আহিব, বাইবেল আহিব, সকলো সদগ্ৰন্থই যে কৈছে যে এজনে পূৰ্ণ পৰমাত্মা, এজনকে ভক্তি কৰিবলৈ কৈ আছে সদগ্ৰন্থত। আৰু বাকীবিলাক গুৰুৱে যে কিছুমানে কৃষ্ণক ভক্তি কৰিবলৈ কয়, কিছুমানে শিৱক ভক্তি কৰিবলৈ কয়, কিছুমানে দুৰ্গাক কয়। পূৰ্ণ পৰমাত্মা কোন সঠিকভাৱে এইটো, আৰু কিছুমানে কোৰাণ জানে, কিছুমানে বাইবেল নাজানে। যিহেতু জ্ঞানৰ অভাৱত ইহঁতি সদগুৰু নহয়। সদগুৰু হ'বলৈ হ'লে মানে সৰ্বশাস্ত্ৰ তেওঁক জ্ঞান থাকিব লাগিব। সৰ্বশাস্ত্ৰৰ জ্ঞানৰ আধাৰত তেওঁ ভগৱান কোন, কোৰাণ শ্বৰীফো জানিব লাগিব, বাইবেলো জানিব লাগিব। বাইবেলে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে, কোৰাণ শ্বৰীফে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে, গীতায়ো কোন ভগৱানক ভক্তি কৰিবলৈ, সকলো সদগ্ৰন্থই এজনকে ভগৱান বুলি সিদ্ধ কৰিব পৰা নাই। যিহেতু সিহঁতি সদগুৰু নহয়। সদগুৰু হ'বলৈ হ'লে সৰ্বশাস্ত্ৰৰ জ্ঞান থাকিব লাগিব, তেওঁ নিজেও ভক্তি কৰিব লাগিব আৰু আন উপাসকবিলাককো ভক্তি কৰিব লাগিব। সেইজনে শাস্ত্ৰ অনুসৰি সদগুৰু গীতাটো উল্লেখ আছে, এই সংসাৰখন ওলোটাকৈ ওলোমাই ৰখা বৃক্ষৰ লগত তুলনা কৰিছে। ওপৰ ফালে মূল পূৰ্ণ পৰমেশ্বৰ, গা গছতো এজন ভগৱান আছে, তাৰ এটা গা গছৰ পৰা এডাল শাখা ওলাইছে, সেও এক ভগৱান হয়। তাৰ শাখাৰ পৰা আকৌ 3টা শাখাডাল ওলাইছে, সেই শাখাডালবিলাকো মানে ভগৱান হয়। তাৰপিছত অনেক ডাল ওলাইছে, সেইবিলাকো ভগৱান হয়। পাতৰূপ আমি সংসাৰ, এই সংসাৰৰূপী যি গছজোপাৰ বিষয়ে যোনে তন্নকৈ বুজাই দিব, সেইজনে শাস্ত্ৰ অনুসৰি সদগুৰু। এই কথাষাৰ কোনো আজিলৈকে এইটো বুজাই দিব পৰা নাই। একমাত্ৰ সন্ত ৰামপালজী মহাৰাজে এই জ্ঞানৰ বিষয়ে স্পষ্টকৈ বুজাই দিছে। মূলত কোন পূৰ্ণ পৰমাত্মা আছে, গা গছত কোন ভগৱান আছে, মোটাডালত কোন ভগৱান আছে, তেওঁ স্পষ্টকৈ বুজাই দিছে। সেই অনুসৰি শাস্ত্ৰ অনুসৰি সদগুৰু সন্ত ৰামপালজী মহাৰাজে সদগুৰু হয়। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি সেই অনুভৱ আজি আমাৰ দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিছে। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে, যি নেকি আপুনি অনুভৱ দাঙি ধৰিলে, আপুনি গাড়ীখন যিখন দুৰ্ঘটনা হৈছিলে সেৱা কৰিব যাওঁতে, তাৰ পৰা আপুনি জীৱন ৰক্ষা পালে, লগতে আপুনি নিচা সেৱন কৰিছিলে, তাৰ পৰা পৰিত্ৰাণ পালে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে, যাতে তেওঁলোকেও আপোনাৰ দৰেই লাভ পাব পাৰে? হয় ছাৰ, মই বাৰ্তানো কি দিম, হাতযোৰ কৰি বিনম্ৰ প্ৰাৰ্থনাই জনাইছোঁ। আপোনালোকে যদি ভগৱানৰ সন্তানত যদি আছে, যদি শাৰীৰিক ফালৰ পৰা হওক, মানসিক ফালৰ পৰা হওক, বা বেমাৰ আজাৰত যদি ভুগি আছে, আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসং শুনক, জ্ঞান গংগা কিতাপ পঢ়ক, ভাল ধৰণে বুজি, আৰু মোৰ নিচিনাও আপোনালোকে পূৰ্ণ পৰমাত্মাক পাব পাৰিব। আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব বিচাৰে, নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? হয় ছাৰ, আজিকালি নাম দীক্ষা ল'বলৈ একেবাৰে সহজ। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, বহুত ছ'চিয়েল মিডিয়াৰ বহুতো প্লেটফৰ্ম আছে, ফেচবুক আছে, ইউটিউব আছে, ইনষ্টাগ্ৰাম আছে। তাত সন্ত ৰামপালজী মহাৰাজৰ নামটো চাৰ্চ কৰিলে চন্দ্ৰ ৰামপালজী মহাৰাজৰ সৎসং আহে। সেই সৎসংখিনি জ্ঞানটো বুজি লৈ তাত স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া থাকে, সেই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা লৈ পিনি তাত নাম দীক্ষা লৈ পিনি জীৱন সফল কৰাব পাৰে ছাৰ। ধন্যবাদ থাকিল ছাৰ। জত চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।